অসমৰ থলগুৰি ভূমিপুত্ৰ মৰাণসকলৰ জনজাতিকৰণৰ স্বাস্থ্য অনুসূচী ছাত্ৰখন মৰাণসকলৰ জন্মস্বত্ব অধিকাৰ এই অধিকাৰ নোপোৱাৰ পৰ্যন্ত মৰাণসকলৰ সংগ্ৰাম চলি থাকিব। এই জনগোষ্ঠীটোক জনজাতিকৰণ দিম বুলি চৰকাৰখনে মিছা কথা কৈছে আমি সেই প্ৰতিশ্ৰুতি তেখেতলোকে পূৰণ নকৰিলে যে এসময়ত কংগ্ৰেছ চৰকাৰখনে যেনেকৈ মৰাণসকলক প্ৰতাৰণাৰ বঞ্চিত কৰিলে সেই ঠিক তেনেদৰেই আমাৰ এসময়ত তাৰ আগতে আমাৰ AJP গভৰ্ণমেণ্টেও মৰাণসকল জনজাতিকৰণৰ মিছা প্ৰতিশ্ৰুতি দিছিলে। আকৌ বৰ্তমান কংগ্ৰেছ চৰকাৰখন বিজেপি চৰকাৰখন একেই মিছা প্ৰতিশ্ৰুতি দিয়াৰ বাবতে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। তেখেতলোকে শাসনৰ গাদীলৈ অহাৰ প্ৰাকখনত মৰাণসকলৰ জনজাতিকৰণ দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, কিন্তু আজি পৰ্যন্ত 10 বছৰ শেষ হ'বলৈ হ'ল তেখেতলোকৰ, কিন্তু আজি পৰ্যন্ত তেখেতলোকে মৰাণসকলৰ জনজাতিকৰণৰ বিষয়টো কিন্তু তেখেতলোকে কোনফালেই তেখেত আলোচনা কৰিবলৈ সক্ষম নহয়। তেখেতলোকে দি আছোঁ এই কথাষাৰ কৈ থাকে প্ৰতিটো মুহূৰ্তে। গতিকে এই আপোনালোকৰ গভৰ্ণমেণ্টে আমাক দিয়া প্ৰতিশ্ৰুতি মৰাণ জনগণে বুজি পালে যে আপোনালোকে মৰাণ জনগোষ্ঠীৰ প্ৰতি কোনো সদিচ্ছা নাই, সদিচ্ছা নথকাৰ বাবে আপোনালোকে এনেকুৱা এটা আবুল তাবুল ভাষা কৈ থাকে। গতিকে এই কথাখিনি মৰাণ জনগণে অৱগত হৈছে, সেইবাবে আপোনালোকৰ বিৰুদ্ধে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰে কৈছে আপোনালোকৰ বিৰুদ্ধে আমাৰ মৰাণ জনগণে জাগিছে। আৰু আপোনালোকে যদি এতিয়াও মৰাণ জনগণৰ কথা নুশুনে, মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ ষষ্ঠ ছাত্ৰখন নিদিয়ে, মৰাণসকলক ভূমি অধিকাৰ নিদিয়ে, ৰাজনৈতিক অধিকাৰ নিদিয়ে, শৈক্ষিক অধিকাৰ যদি নিদিওঁ বুলি ভাবিছে, তেনেহ'লে কিন্তু মৰাণ জনগণে কেতিয়াও ক্ষান্ত নহয়। আমাৰ দাবী যেতিয়ালৈকে মৰাণ জনগণৰ দাবী যেতিয়ালৈকে পূৰ্ণ নহয়, তেতিয়ালৈকে কিন্তু মৰাণৰ সংগ্ৰাম তীব্ৰতকৈ তীব্ৰ হৈ থাকিব। আজিৰ পৰা অৰ্থনৈতিকৰ ওপৰত কাৰ্যসূচী আৰম্ভ হৈছে, ইয়াতকৈ জংগীভাৱে আন্দোলন হ'ব অৰ্থনৈতিকভাৱে। যেতিয়ালৈকে আমাৰ কথা নুশুনিব, আমাৰ দাবী পূৰণ নকৰিব, তেতিয়ালৈকে কিন্তু এইবাৰ মৰাণ জনগণে কোনো কালেই কাৰো কথা নুশুনে। গতিকে এইটো স্পষ্ট কথা, আৰু আমাৰ দাবী মৰাণ জনগণৰ দাবী শুনিবই লাগিব। এইটো আমাক সাংবিধানিক অধিকাৰ দিবই লাগিব। এইটো আমাৰ থলগুৰি ভূমিপুত্ৰসকলৰ দাবী।